নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি সন্ধিয়া কেইবাটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে নতুনকৈ অসমত আৰু এজন লোকৰ দেশত ধৰা পৰিছে কৰোনা ভাইৰাছ। অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা 45 জনলৈ বৃদ্ধি পালে। ৰাজ্যত বাঢ়ি আছে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বুধবাৰে কাছাৰ জিলাৰ এজন লোকৰ দেশত ধৰা পৰিল কৰোনা ভাইৰাছৰ অৱস্থিতি। ফলত অসমত মুঠ কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 45 জনলৈ বৃদ্ধি পালে। তাৰে ভিতৰত 34 জনক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ বিপৰীতে 10 জন এতিয়াও চিকিৎসাধীন হৈ আছে। বন্ধুসকল, তাৰ পিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে মঙ্গলদৈ কলেজৰ বিতৰ্কিত প্ৰবক্তা ৰূপাৰাণী ভূঞাক জেললৈ প্ৰেৰণ। মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰূপাৰাণী ভূঞাক গ্ৰেপ্তাৰ কৰে মঙ্গলদৈ আৰক্ষীয়ে। ছ'চিয়েল মিডিয়াত যোৱা কিছুদিন ধৰি সাম্প্ৰদায়িক মন্তব্য কৰা বুলি অভিযোগ আনি প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে একাংশ দল সংগঠনে অসমৰ কেইবাখনো থানাত ৰুজু কৰিছিল গোচৰ। কিছুদিন আগতে স্বনামধন্য সাহিত্যিক সৈয়দ আব্দুল মালিকৰ কবিতাক লৈ ফেচবুকত বিতৰ্কিত মন্তব্য কৰাক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদে দিয়া গোচৰৰ ভিত্তিত আজি তৃতীয়বাৰৰ বাবে সোধপোছৰ কাৰণে মঙ্গলদৈ থানাই মাতি আনিছিল প্ৰবক্তাগৰাকীক। গৰিয়ামৰীয়া দেশী পৰিষদে প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ লগতে ফেচবুকত বিতৰ্কিত মন্তব্য কৰাৰ বাবে মঙ্গলদৈ থানাই নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছিল প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে। মঙ্গলদৈ থানাত ৰুজু হোৱা 3টা গোচৰৰ ভিত্তিত মঙ্গলদৈ মহিলা আৰক্ষী থানাই সোধা-পোছা কৰাৰ সময়তে মহিলা আৰক্ষী বিষয়া টিংকুল গোস্বামীক দুৰ্ব্যৱহাৰ কৰে আৰু হাত দাঙি চৰিয়াবলৈ উদ্যত হয় প্ৰবক্তাগৰাকী। মহিলা আৰক্ষী বিষয়াগৰাকীক দুৰ্ব্যৱহাৰ, অশালীন মন্তব্য আৰু তদন্তত বাধা দিয়াৰ অভিযোগত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰে ৰূপাৰাণী ভূঞাক। মঙ্গলদৈ থানাত প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ নং হৈছে 264/2020। ইয়াৰ পিছতে মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই সংবাদ মাধ্যমক জনোৱা মতে প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে মঙ্গলদৈ থানাত 225/2020, 236/2020, 241/2020 নম্বৰত ৰুজু হোৱা 3টা গোচৰ সম্পৰ্কত তদন্ত অব্যাহত আছিল। উক্ত গোচৰসমূহৰ তদন্তৰ বাবে আজি ৰূপাৰাণী ভূঞাক থানালৈ মাতি অনা হৈছিল। কিন্তু প্ৰবক্তাগৰাকীয়ে থানাৰ ভিতৰত তদন্তকাৰী বিষয়াক সহযোগ নকৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰে। ইমানে নহয়, থানাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৰূপাৰাণী ভূঞাই। ইয়াৰ পূৰ্বে মঙ্গলদৈ থানাত প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য দিয়াৰ অভিযোগ তুলি দল সংগঠনে দিয়া 3টা গোচৰৰ তদন্ত বৰ্তমানো অব্যাহত আছে। বন্ধুসকল, তাৰ পিছৰ 3 নম্বৰ খবৰটিয়ে হৈছে 30,000 টকাতকৈ কম দৰমহা পোৱা সকলৰ কাৰণে সুখবৰ। চৰকাৰে দিব এক বিশেষ উপহাৰ। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অব্যাহত থকা লকডাউনৰ মাজতে সাধাৰণ জনতাক সকাহ দিবলৈ চৰকাৰে এইবাৰ লৈছে এক বিশেষ উদ্যোগ। কেন্দ্ৰীয় চৰকাৰে ESIC স্কিমৰ সুবিধা প্ৰদান কৰাৰ সীমা বৃদ্ধিৰ তৎপৰতা গ্ৰহণ কৰিছে। CNBC আৱাজৰ সূত্ৰমতে কম দৰমহা পোৱা বেছি কৰ্মচাৰীক মেডিকেল আৰু কেছ বেনিফিট দিবলৈ চৰকাৰে ESICৰ অধীনত সীমা বৃদ্ধি কৰিব পাৰে। শ্ৰম মন্ত্ৰালয়ে কভাৰেজৰ কাৰণে কৰ্মচাৰীৰ বৰ্তমানৰ দৰমহাৰ সীমা বৃদ্ধি কৰাৰ প্ৰস্তাৱ বিত্ত মন্ত্ৰালয়ক প্ৰদান কৰিছে। 30,000 টকা পৰ্যন্ত দৰমহা পোৱাসকলে কি কি সুবিধা পাব চাওক। সূত্ৰমতে স্কিমৰ সুবিধাৰ কাৰণে কৰ্মচাৰীৰ কাৰণে দৰমহাৰ সীমা বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। এইমতে ESICৰ কাৰণে দৰমহাৰ পূৰ্বৰ সীমা 21,000 টকাৰ পৰা 30,000 টকা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। যিসকল কৰ্মচাৰীৰ গ্ৰছ দৰমহা 30,000 টকা, সেইসকলে ESIৰ কভাৰেজৰ সুবিধা লাভ কৰিব। ESICৰ আঁচনিৰ অধীনত বেমাৰত পৰিলে দৰমহা প্ৰটেকশ্যন দিয়া হ'ব। এই কাৰ্যৰ ফলত কোম্পানীসমূহৰ ওপৰত বোজা হ্ৰাস পাব। লগতে লকডাউনত জৰুৰী মেডিকেল কভাৰৰ বোজাও কম হ'ব। বৰ্তমান 12.50 লাখ কোম্পানীয়ে সুবিধা লাভ কৰি আছে। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে ভাৰতত বিগত 24 ঘণ্টাত কৰোনা ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈছে 3,561 জন লোক আৰু মৃত্যু হৈছে 89 জন লোকৰ। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি বিগত 24 ঘণ্টাত 3,561 জন লোক নতুনকৈ আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু 89 জন লোকৰ মৃত্যু হৈছে। বৰ্তমান দেশজুৰি কৰোনা পজিটিভ লোকৰ সংখ্যা হৈছে 52,952 জন।
ইয়াৰে 35,902 জন সক্ৰিয়, 15,267 জন লোক সুস্থ হৈ উঠিছে অথবা তেওঁলোকক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে আৰু 1,783 জন লোকৰ মৃত্যু হৈছে। আনহাতে আজি ৰাজস্থানত 38 জন আৰু উৰিষ্যাত 20 জন লোক নতুনকৈ আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে ক'লে যে দিল্লীত বৰ্তমানলৈ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে মুঠ 5,532 জন লোক। ইয়াৰে 428 জন লোক বুধবাৰে আক্ৰান্ত হৈছে, 3,925 জন সক্ৰিয়, ইয়াৰে 84 জন লোক ICUত ভৰ্তি আৰু 12 জন লোকক ভেণ্টিলেটৰত ৰখা হৈছে। বন্ধুসকল, তাৰে পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ গৈ শ্বহীদ হোৱা ছেম ষ্টেফাৰ্ডৰ মাতৃ মৃত্যুৰ সৈতে যুঁজিছে হাস্পতালৰ বিচনাত। দিছপুৰ GNRCত চিকিৎসাধীন কা আন্দোলনৰ শ্বহীদ 16 বছৰীয়া ছেম ষ্টেফাৰ্ডৰ মাতৃ মৃত্যুৰে যুঁজিছে ছেমৰ মাতৃ মামনি ষ্টেফাৰ্ডে। টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা সদৰি কৰিছে সৌদ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আসুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ দাসৰ লগত সংগীত পৰিচালক অজয় ফুকন ৰাতিয়ে উপস্থিত হয় GNRCত আৰু স্বাস্থ্যৰ বুজ লয় ছেমৰ মাতৃৰ। চিকিৎসকৰ সৈতে স্বাস্থ্য সম্পৰ্কে আলোচনাটো মিলিত হয়, লগতে উন্নত চিকিৎসাৰ বাবে সকলো সুব্যৱস্থা কৰাৰ কথা অৱগত কৰে। উল্লেখযোগ্য যে স্কুলীয়া ছাত্ৰ ছেম ষ্টেফাৰ্ড 2019 চনৰ 12 ডিচেম্বৰত কা বিৰোধী আন্দোলনৰ সময়ত গুৱাহাটীৰ হাতীগাঁও এলেকাত আৰক্ষীৰ গুলীত নিহত হৈছিল। লতাশিলত জুবিন গাৰ্গৰ সমাৱেশত অংশ লৈ উভতি অহাৰ সময়তে ঘৰৰ পদূলিত গুলীচালনাত ঢলি পৰিছিল কম বয়সীয়া ছেম। বন্ধুসকল, তাৰে পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে বিজেপি আৰু BPFৰ মিত্ৰতা অটুট আছে, ভৱিষ্যতেও থাকিব, এই মন্তব্য মন্ত্ৰী ভৱেশ কলিতাৰ। BTCৰ শাসনভাৰ ৰাজ্যপালৰ অধীনলৈ অহাক লৈ BPF বিজেপিৰ মিত্ৰতাক কোনো ব্যাঘাত নজন্মে বুলি মন্তব্য কৰে ৰাজহ দুৰ্যোগ প্ৰশমন আৰু জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই। আজি এক সংবাদমেলত মন্ত্ৰীজনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা 27 এপ্ৰিলত হাগ্ৰামা মহিলাৰী 3টা কাৰ্যকালৰ শাসন ওৰ পৰাৰ পিছত ৰাজ্যপাল জগদীশ মুখীয়ে BTCৰ শাসনভাৰ নিজৰ হাতলৈ আনে। ইয়াক কেন্দ্ৰ কৰি BPF দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। দলৰ শীৰ্ষ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যপালে এই কাৰ্যৰ জৰিয়তে সংবিধানৰ চৰ্ত উলংঘা কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে আজি বিজেপিৰ মন্ত্ৰী ভৱেশ কলিতাই এই সিদ্ধান্তই দল দুটাৰ মাজত নেতিবাচক প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰে। তেওঁ কয় যে আমি সকলোৱে মিলি BPFৰ পৰা বিশ্বজিৎ দৈমাৰীক ৰাজ্যসভালৈ পঠোৱা হৈছে। চন্দন ব্ৰহ্ম, ৰিখন দৈমাৰী, প্ৰমীলাৰাণী ব্ৰহ্মকে ধৰি দলটোৰ জ্যেষ্ঠ নেতাসকল মন্ত্ৰীসভাত আছে। BPFৰ নেতাক ৰাজ্যৰ বিভিন্ন বিভাগত অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে। গতিকে BPFৰ লগত বিজেপিৰ সুন্দৰ মিত্ৰতা সদায় আছে আৰু ভৱিষ্যতেও থাকিব। BTCৰ শাসনভাৰ ৰাজ্যপালৰ অধীনলৈ নিয়াৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে সেই গোটেই কথা ৰাজ্যপালৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু নিৰ্বাচনী প্ৰক্ৰিয়াৰে শাসন চলোৱা পৰিষদৰ ম্যাদ উকলিছে, সেয়ে ৰাজ্যপালে BTCৰ শাসনভাৰ নিজৰ অধীনলৈ আনি অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত এনে পদক্ষেপ হাতত লৈছে বুলি তেওঁ কয়। বন্ধুসকল, তাৰে পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়তে ভাৰতত অনুপ্ৰৱেশৰ বাবে সাজু হৈছে 150 গৰাকী পাকিস্তানী সন্ত্ৰাসবাদী। এই মন্তব্য জম্মু আৰু কাশ্মীৰৰ DGPৰ। পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ বাবে 150 গৰাকী পাকিস্তানী সন্ত্ৰাসবাদী সাজু হৈছে। জম্মু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিভাং সিঙে সংবাদমেলত এই চাঞ্চল্যকৰ স্বীকাৰোক্তি কৰে। কাশ্মীৰৰ কুপৱাৰাত 5 এপ্ৰিলত সুৰক্ষা বাহিনীৰ জোৱানৰ সৈতে হোৱা সংঘৰ্ষত 5 গৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছিল। দিবাং সিঙে লগতে কয়, কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়ত পাকিস্তান ভূমিৰ পৰা ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা অব্যাহত ৰখা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ ব্যৰ্থ কৰাৰ বাবে ভাৰতীয় সুৰক্ষা বাহিনীৰ জোৱানসকল সম্পূৰ্ণৰূপে সষ্টম হৈ আছে বুলিও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়। উল্লেখযোগ্য যে আজি সেনা বাহিনীৰ সৈতে হোৱা প্ৰচণ্ড গুলীয়াগুলীত পাকিস্তান সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ শীৰ্ষস্থানীয় কামাণ্ডাৰ ৰিয়াজ নাইকো নিহত হয়। দুদিন পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত এগৰাকী জম্মু কাশ্মীৰ আৰক্ষী জোৱানৰ লগতে 4 গৰাকী সেনা বাহিনীৰ জোৱানৰ শ্বহীদ হ'বলগীয়া হৈছিল। এই সংঘৰ্ষৰ সময়ত এগৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। সন্ত্ৰাসবাদীসকলে আশ্ৰয় লৈ থকা সাধাৰণ নাগৰিকৰ জীৱন বচোৱাৰ বাবে সেনা বাহিনীৰ জোৱান কেইগৰাকী শ্বহীদ হয়। বন্ধুসকল, তাৰে পিছৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছক লৈ ত্ৰিপুৰাত ক্ৰমাৎ জটিল হৈছে পৰিস্থিতি। 64 জনলৈ বৃদ্ধি পালে কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। দেশত এতিয়াও অব্যাহত আছে কৰোনা ভাইৰাছৰ সন্ত্ৰাস। প্ৰথম অৱস্থাত অন্য প্ৰান্তৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলত কৰোনাৰ সংক্ৰমণ গতি মন্থৰ আছিল যদিও
এতিয়া যেন ক্ৰমাৎ জটিল হৈ পৰিছে পৰিস্থিতি। প্ৰত্যেক দিনে এতিয়া চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। বুধবাৰৰ দিনটোত মুঠতে 22 জনৰ দেশত ধৰা পৰিল কৰোনা ভাইৰাছ। তাৰে এগৰাকী মহিলা 3টা শিশু। ৰাজ্যখনত এতিয়া মাত্ৰ কেইদিনমানৰ ভিতৰতে 64 জনলৈ বৃদ্ধি পালে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। তাৰে ভিতৰত 2জন সুস্থ হৈ উঠিল। এই কথা টুইটাৰ যোগে জনাইছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে।